ইনষ্টাগ্ৰামত মেছেজ তুমি ঘপককৈ আহি গ'লা বোলে এইবিলাক তাত এতিয়া ফেচিলিটি হোৱা নাই আকৌ ফ্ৰিজ খুলিলে সেই তেনেকুৱাই বটল আনিলে আৰু বছ ভুজিয়া চুজিয়া স্নেক্সৰ লগত খুৱাই দিলে জমৰ আকৌ আহি গ'ল নিচা নিচা টোপনি ভাৱ বোলে অকণমান জিৰাই লওক বোলে একদম কলিযুগৰ মানুহ বুদ্ধিত বেলেগ বেলেগ খেলাই থাকে ই ভাবিলে বেটা তই কিমান চালাক আৰু বগা ৰং আনিলে হোৱাইটেনাৰ আনি নিজৰ নামটোত মোহাৰি দিলে ওপৰত আৰু গোটেই লিষ্টখনৰ তলত লিখি থৈ দিছে আধা ঘণ্টাৰ পিছত যমৰাজে গায়ে নামুৰি দি উঠি পেলাই কৈছে সখা বহুত শুশ্ৰূষা কৰিলা তোমাৰ ভক্তিত মই অতিকৈ সন্তুষ্ট হৈছোঁ মই ভাবিছোঁ ওপৰৰ পৰা নিনিও তল ফালৰ পৰা নিওঁ এই মই যিজন মানুহৰ কথা কৈছোঁ টকা পইচা ঘটিলে সুখী হ'ম বুলি তেওঁ বুজি ল'লে দুইটা তত্ত্ব অনুকূল শক্তি কি প্ৰতিকূল শক্তি কি আৰু কম দিনৰ ভিতৰত অজস্ৰ টকা পইচাৰ মালিক হ'ল বহুত টকা ঘটিলে কিন্তু এতিয়া মনলৈ ভাৱ আহিছে যে মোৰ ইমান টকা পইচা হ'ল ঠিকে আছে কিন্তু মই জীয়াই থাকিম কিমান দিন যদি মই মৰি থাকোঁ তেতিয়া এইবিলাক টকা পইচা কি হ'ব এটা চিন্তা মনলৈ আহিল কিবা উপায় আছে নেকি যে মই চিৰদিন জীয়াই থাকিব পৰা আৰু সেইকাৰণে তেওঁ বিচাৰি বিচাৰি এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল তান্ত্ৰিকজনক গৈ সুধিলে যে মই চিৰদিন জীয়াই থাকিব পৰা কিবা উপায় আছে নেকি যেতিয়া আপোনাৰ জীৱনত কিবা সংঘাত আহে যেতিয়া আমি বেলেগৰ ওচৰত সহায় বিচাৰি যাওঁ মোৰ এনেকুৱা বিপদ কি কৰিব লাগিব কওক এই সময়কণত অকণ সাৱধান হ'ব যাৰ তাৰ ওচৰত মনৰ কথা খুলি নক'ব সমাজত এনেকুৱা বহুত মানুহ আছে যি স্বাৰ্থপৰ আৰু সুবিধাবাদী আপোনাৰ পৰা টকা পইচা ইত্যাদি কৰি শোষণ কৰাত লাগিব আপোনাৰ কি হৈছে কি নাই এইবিলাকৰ প্ৰতি গুৰুত্ব নাই সেইকাৰণে আটাইতকৈ উত্তম জেগা হৈছে গুৰু ঘৰ গুৰু গৃহত সোমাই গুৰু চৰণত ভগৱানৰ ওচৰত প্ৰাণ খুলি কান্দক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰক তেওঁ চব মিলাই দিব কি কৰিব লাগে এই মানুহজনে তান্ত্ৰিক এজনক লগ কৰিলে আৰু তান্ত্ৰিকজনে ক'লে যে মইতো তোমাক উপায় দিব নোৱাৰো কিন্তু এটা উপায় দিব পাৰিম বোলে কি যদি মৃত্যুৰ পৰা হাত সাৰিব বিচাৰিছা তেতিয়াহ'লে সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰীকে ধৰাব মন্ত্ৰী কোন যমৰাজ আৰু বছ ভালে পালে যমৰ এটা মূৰ্তি বনাই লৈ পূজা কৰাত লাগিব কিয় যমৰাজক যদি সন্তুষ্ট কৰিব পাৰো মই মৃত্যুৰ পৰা হাত সাৰিব পাৰিম যমৰ পূজা কৰা লাগিল আপোনালোকে জানিব যে পৃথিৱীত যমক পূজা কৰা মানুহ একেবাৰে কম মানে যমৰ কাষ্টমাৰ নাই যমে ভাবিলে বৰ মুস্কিলত এজন পাইছোঁ গতিকে দেৰি কৰা নাই ভাবিছে ইও হাতৰ পৰা এৰাই যাব তুৰন্ত আহিলে আৰু আহি ক'লে যে সেই বছ তুমি মোক ইমানকৈ কিয় মাতিছা ঘপককৈ অহা দেখি পেলাই মানুহজনৰ অলপ মনত সন্দেহ হৈছে এইটো অৰিজিন পিচটো হয়নে নহয় আৰু সুধিলে তুমি সেইজন হয়নে নহয় যম লোকৰ বোলে একেবাৰে অৰিজিন মই কোৱা কিয় মাতিছা বোলে এইবিলাক পিছত কথা পাতিম আগতে অতিথি আপ্যায়নটো হওক ঘৰলৈ আহিছা আৰু ফ্ৰিজৰ পৰা ঠাণ্ডা বটল আনি পেলাই স্নেক্সৰ লগত কিবা ভুজিয়া চুজিয়াৰ লগত খুৱাই দিলে যমৰাজে এইবিলাক নতুন বস্তু খোৱাৰ পাছত কিবা টোপনি টোপনি ভাৱ আহিছে বোলে অকণ জিৰাই লওঁ বোলে বিচনা আছে জিৰাই লওঁ জিৰাই লৈ পেলাই উঠিলে আৰু সুধিলে কোৱা এতিয়া কি বিচাৰিছা ই ক'লে যে আপোনাৰ লগত মই সম্বন্ধ এটা স্থাপন কৰিব বিচাৰিছোঁ কেনেকুৱা সম্বন্ধ মই তোমাৰ লগত সখিত্ব কৰিব বিচাৰিছোঁ যমে ক'লে ঠিক আছে পৃথিৱীত মোৰ কোনো সখা নাই হ'ব দিয়া আজিৰ পৰা আমি দুজন সখা আৰু এতিয়া ই চান্স ল'লে ক'লে সখা সখা যেতিয়া হ'লেও মোক অকণ কৃপা কৰা কি মোৰ যাতে মৃত্যু নহয় দিনত নহওক ৰাতি নহওক ভিতৰত নহওক বাহিৰত নহওক অস্ত্ৰই নহওক শস্ত্ৰই নহওক যেনেকৈ হিৰণ্যকশিপুৱে বিচাৰিছে তেনেকৈ মানুহজনে যমৰাজক বিচাৰিলে যমে ক'লে এইটো অসম্ভৱ জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ জন্ম ল'লে মৃত্যু আছে আৰু মৃত্যু হ'লে পুনৰ জন্ম আছে দ্বিতীয় অধ্যায় ২৭ নম্বৰ শ্লোক গীতা গতিকে তুমি ইয়াৰ পৰা হাত সাৰিব নোৱাৰা কিন্তু এটা উপায় মই দিব পাৰিম কি যদি তুমি শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লোৱা তেতিয়াহ'লে তুমি সংসাৰ চক্ৰৰ পৰা মুক্তি পাব পাৰিবা অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি চ মদভাৱম ইয়াতি নাস্তিত্ব সংশয় অষ্টম অধ্যায় ৫ নম্বৰ শ্লোক গীতা ই ক'লে মই কেনেকৈ গম পাম মোৰ মৃত্যু কেতিয়া হয় অন্তকালটো গম পাব লাগিব ঈশ্বৰৰ নাম ল'বলৈ যমে ক'লে তোমাক নিবলৈনো কোন আহিব নহ'লে মই আহিম নহ'লে মোৰ কোনোবা ৰিপ্ৰেজেণ্টেটিভ পঠিয়াম দূত চিন্তা নকৰিবা আগতীয়াকৈ খবৰ দিম আৰু নিশ্চিন্ত হৈ গ'ল ভাবিছে সখাই খবৰ দিব তেতিয়া ঈশ্বৰৰ নাম ল'ম এতিয়াৰ পৰা লৈ কি লাভ
বুজি পাইছে না? আমাৰো বহুতে ঈশ্বৰৰ নাম নলয় এতিয়া, কিয়? শেষ মুহূৰ্তত কৃষ্ণ বুলি ক'ব, পৰম গতি লাভ কৰিব। বুজি পাইছে না? আৰু বছ টকা ঘটাত লাগি গ'ল। আকৌ এবছৰ দুবছৰ কৰি সময় পাৰ হ'ল, হঠাৎ এদিন যমৰাজ আহি গ'ল, আহি ক'লে সখা সময় হৈ গ'ল ব'লা। কি কৈছে? কি বিশ্বাসঘাতকৰ দৰে কাম কৰিছা তুমি কৈছিলা যে আগতীয়াকে খবৰ দিম, কোনো খা খবৰ নাই, না ফোন কল, না ইমেইল, না কিবা ইনষ্টাগ্ৰামত মেছেজ, তুমি ঘপককে আহি গ'লা। বোলে এইবিলাক তাত এতিয়া ফেচিলিটি হোৱা নাই, কিন্তু প্ৰকৃতিৰ নিয়ম অনুযায়ী মই তোমাক 4বাৰ খবৰ দিছো। কেনেকৈ? প্ৰথম তোমাক কাণৰ ওচৰৰ চুলিকেইডাল মই পকা কৰি দিলো, পকা, যে সময় হৈ গৈছে, ঈশ্বৰৰ নাম লোৱা, কোনদিনা মই আহোঁ ঠিক নাই। আৰু তুমি লগে লগে গডৰেজ হেয়াৰ ডাই মাৰি খোলা কৰি থৈ দিছা, একো হোৱা নাই, ফিটিং যুৱক। তাৰপাছত চকুৰ পাৱাৰ কমাই দিলো, দূৰত কম দেখা, ওচৰত কম দেখা। মই এটা ইংগিত দিছো যে ভাই ঈশ্বৰৰ নাম লোৱা, সময় হৈ আহিছে। তুমি আই স্পেচিয়েলিষ্টৰ তাত গৈ লেন্স লগাই ল'লা, একো হোৱা নাই। তাৰপাছত তোমাৰ 2-এটা দাঁত সৰাই দিলো, যে ভাই এতিয়াও ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰি দিয়া। তুমি ডেণ্টিষ্টৰ তাত গৈ আকৌ দাঁত ইমপ্লাণ্ট কৰালা। আৰু তাৰপিছতো তোমাক পুৰা নিচিনা মই একদম সম্পূৰ্ণৰূপে খবৰ দিছো। কেনেকৈ? অংগম গলিতম কলিতম মুণ্ডম দশন বিহীনম জাতম তুণ্ডম বৃদ্ধয়াতি গৃহীত দণ্ডম তদাপিনা মুঞ্চতি অসপিণ্ডম। অংগম গলিতম মানে ছাল খটোৱা খটো কৰি দিলো। মিষ্টাৰ ইউনিভাৰ্চ হওক, মিছ ইউনিভাৰ্চ হওক, যোনে নহওক কিয়, যিমানে সুন্দৰী হওক, বয়স হৈ আহিলে ছাল কি হ'ব? খটোৱা খটো হৈ যাব। যে তোমাৰ ছাল খটোৱা খটো হৈ গ'ল, চোৱা। অংগম গলিতম কলিতম মুণ্ডম, চুলি গ'ল। দশন বিহীনম, দাঁত নাইকিয়া কৰি দিলো। গৃহীত দণ্ডম, লাখুটি লগাই দিলো হাতত। তথাপিও তুমি ঈশ্বৰৰ নাম লোৱা নাই, কেৱল টকা টকাকে মৰি আছা, ব'লা তোমাক আৰু কৈ লাভ নাই। ই ক'লে যে কিবা এটা কৰা, মোৰ ইমান ধন টকা পইচা হৈ গ'ল সখা, মই ইয়াৰ যদি উইল বনাবলৈ যাওঁ তেতিয়াও মিনিমাম এমাহ সময় লাগিব। গতিকে এটলিষ্ট মোক এমাহ সময় দিয়া, তুমি এমাহৰ পিছত আহিবা। লাগিলে তাৰ কাৰণে যি 50-60 হাজাৰ টকা লাগে তোমাক দিওঁ। এইটো ঘোষ চলে। জমে কৈছে এইবিলাকৰ কাম নাই। এখন লিষ্ট দেখিছেনে নাই? এখন লিষ্ট দেখুৱাইছে। কি আছে ইয়াত যিমান এইবাৰ মৃত্যু লোকৰ পৰা মানুহ উঠাম, চবৰে নাম আছে। মোৰ নামটো ক'ত? বোলে একেবাৰে ওপৰত। সেইকাৰণে তোমাৰ ওচৰত আহিছো। সহায় ক'লে বোলে আৰু উপায় নাই নে? বোলে নাই। তেতিয়াহ'লে অকণমান অতিথি আপ্যায়ন হৈ লওক যোৱাৰ আগত। আকৌ ফ্ৰিজ খুলিলে, সেই তেনেকুৱাই বটল আনিলে, আৰু বছ ভুজিয়া চুজিয়া স্নেক্সৰ লগত খুৱাই দিলে। জমৰ আকৌ আহি গ'ল, নিচা নিচা টোপনি ভাৱ। বোলে অকণমান জিৰাই লওক। বোলে একদম কলিযুগৰ মানুহ, বুদ্ধিত বেলেগ বেলেগ খেলাই থাকে। ই ভাবিলে বেটা তই কিমান চালাক। আৰু বগা ৰং আনিলে, হোৱাইটেনাৰ আনি নিজৰ নামটোত মোহাৰি দিলে ওপৰত, আৰু গোটেই লিষ্টখনৰ তলত লিখি থৈ দিছে। আধা ঘণ্টাৰ পিছত যমৰাজে গায়েৰা মৰি দি উঠি পেলাই কৈছে, সখা বহুত শুশ্ৰূষা কৰিলা, তোমাৰ ভক্তিত মই অতিকৈ সন্তুষ্ট হৈছো। মই ভাবিছো ওপৰৰ পৰা নিনিও, তল ফালৰ পৰা নিওঁ। বুজি পালে? সেইকাৰণে প্ৰহ্লাদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। যমেও বচাব নোৱাৰে। নিজৰ ভাগিনীয়েকক ভগৱান কৃষ্ণই বচাব পৰা নাছিল, অভিমন্যু। যাৰ যেতিয়া যিটো লৈ আহিব আয়ুস, কোনেও তাক একো কৰিব নোৱাৰে। সি কিমান দিনত যাবই লাগিব, এইটো নীতি।